LKGত পঢ়ি থকা ল'ৰা এটা এই ক্লাছৰুমতে বহি থাকোঁতে হাগি দিলে নহয়। তাৰপিছত আৰু স্কুলখন অকণমান মানে ষ্টেণ্ডাৰ্ড দেই, সেইটো কাৰণে মানে তাত মানে হাগিলে মুতিলে ল'ৰা মানে ফাইন আছে স্কুলখনত, 100 টকা ফাইন। তাৰপিছত হগা মোতা দেখি আৰু এই মাষ্টৰটোৱে উঠালে তাক, উঠ বোলে এনেকৈ কৈ পেলানি মানে কাগজ এখনতে দেই, কাগজ এখনতে মানে এনেকৈ লিখি পেলানি তাক মানে হাততে থমাই দিলে, মানে পাৰ্চি এখন মানে বুকত নটিচ এখন লিখি দিছে, ঘৰলৈ পঠিয়াব আৰু যেনিবা তাৰ হাতে দিয়ে। তাৰপিছত সিও আছিলে ল'ৰাটো অকণমান ষ্টেণ্ডাৰ্ড মানুহৰ ঘৰ, মানে ধনী মানুহৰ ল'ৰা, সি মানে এনেকৈ ঘপককৈ কাগজখন উলিয়াই পঢ়িলে, পঢ়ি পেলাই দেখিলে 100 টকা ফাইন, হগা 70 টকা বোলে, মোটা 30 টকা লিখা আছে দেই। তাৰপিছত সিটো ধনী ঘৰ ভাই, ষ্টেণ্ডাৰ্ড, একদম ঘপককৈ পকেটৰ পৰা এনেকৈ পইচা উলিয়াইছে, একদম পইচা উলিয়াই 120 টকা মাষ্টৰটোৰ হাতত দি দিলে। তাৰপৰা মাষ্টৰ অবাক লাগিছে, এই ফাইনটো 100 টকা, সি মোক 120 টকা দি আছে। তাৰপৰা মাষ্টৰ সুধিলে, ঐ বোলে তই বোলে 20 টকাটো বেছিকৈ কেলৈ দিছ বোলে। তাৰপিছত টিকলাটোৱে কৈছে, ছাৰ বোলে এই বিদ্যা মন্দিৰত বহি আছোঁ, মই মিছা কথা নকওঁ বোলে, মই হগা মোতাৰ লগতে পাদিছিলোঁ বোলে, 20 টকাটো পদা ছাৰ।